আৰু যিটো ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। নিশ্চয় আপোনালোকে গম পায় যে আমি গুৱাহাটী হাইকোৰ্টৰ যি কম্পিউটাৰ স্কিল টেষ্ট আছে তাৰ এটা চিৰিজ চলাই আছিলোঁ। আৰু আমি লাষ্ট ক্লাছত টাইপিং টেষ্টৰ যিটো ক্লাছ আছিলে 4 নম্বৰৰ ক্লাছ, তাত কৈছিলোঁ যে নেক্সট ক্লাছটো আমাৰ কিহৰ ওপৰত হ'ব, MS এক্সেলৰ ওপৰত হ'ব। আমি MS এক্সেল MS ৱৰ্ডৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব লাগিব। ডেছক্ৰিপটিভ টাইপ হ'ব পাৰে বা MCQ টাইপ হ'ব পাৰে বা প্ৰেক্টিকেলটো থাকিবই। এইটো ভিডিঅ'ত অভাৰঅল আমি আলোচনা কি কৰিম, এইটো ভিডিঅ' চোৱাৰ পিছত আমি MS এক্সেল হয় কি সেইটো বুজি পাম। লগতে যি MS এক্সেলৰ উইণ্ড' আছে সেই উইণ্ড'ৰ যি পাৰ্টছবিলাক আছে, ডিফাৰেণ্ট পাৰ্টছবিলাক আমি গম পাম। ৰ'জ, কলামছ, দেন চেলছ এইবিলাক কি হয় জানিম। এক্টিভ চেল কোনটো হয় আইডেণ্টিফাই কৰিবলৈ শিকিম। নেম বক্স আৰু ফৰ্মুলা বাৰৰ ইউজ শিকিম। দেন ৰিবনত কি থাকিব সেইবিলাক শিকিম। আৰু শেষত কি হ'ব, এক্সেলৰ যি ৱৰ্কবুক কেনেকৈ ছেভ কৰিম। লগতে আমি এইটো ভিডিঅ'ত ৱৰ্কবুক আৰু ৱৰ্কশ্বিটৰ মাজত কি পাৰ্থক্য, সেই পাৰ্থক্যবিলাক চাম, কিছুমান শ্বৰ্টকাট কি চাম। চ' ভিডিঅ'টো স্কিপ নকৰিব। চ' ফাৰ্ষ্ট অফ অল MS এক্সেল হয় কি? MS এক্সেল হৈছে এটা স্প্ৰেডশ্বীট। আমাক এক্সামতটো স্প্ৰেডশ্বীটৰ কথাই কৈছে। চ' MS এক্সেলো হৈছে এটা স্প্ৰেডশ্বীট এপ্লিকেশ্যন ডেভেলপ বাই মাইক্ৰ'ছফ্ট। মাইক্ৰ'ছফ্টে ডেভেলপ কৰা এটা এপ্লিকেশ্যন হয় স্প্ৰেডশ্বীটৰ। কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? ইট ইজ ইউজ টু অৰ্গেনাইজ, কেলকুলেট, এনালাইজ এণ্ড প্ৰেজেণ্ট ডাটা ইন এ টেবুলাৰ ফৰ্ম। অৰ্থাৎ ডাটাবিলাক কেলকুলেট কৰা, অৰ্গেনাইজ কৰা, এনালাইজ কৰা, তাৰ কাৰণে ব্যৱহাৰ কৰা হয়। মাইক্ৰ'ছফ্ট অফিচৰ পেকেজৰ এটা পাৰ্ট হয়। মাইক্ৰ'ছফ্ট অফিচৰ যি পেকেজ আছে বহুতখিনি থাকে। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড থাকে, এক্সেল থাকে, পাৱাৰ পইণ্ট থাকে, তাৰে ভিতৰত এটা সেই পেকেজৰ ভিতৰত MS এক্সেল হৈছে অন্যতম। বিশেষকৈ ডাটা এণ্ট্ৰি, কেলকুলেশ্যন, বাজেট প্ৰিপেৰেশ্যন, চেলাৰী শ্বীট, মাৰ্কশ্বীট, এটেণ্ডেঞ্চ শ্বীট, চাৰ্টছ আৰু গ্ৰাফছ, ৰিপৰ্টছ এইবিলাক বনাবলৈ আমি MS এক্সেল ব্যৱহাৰ কৰোঁ। কেতিয়াবা হয়তো এক্সামত আহিব পাৰে যে MS এক্সেল আমি কি কামত ব্যৱহাৰ কৰোঁ, তেতিয়া এইবিলাক লিখিব পাৰিব। চ' MS এক্সেল এইবিলাক পাৰপছত ব্যৱহাৰ কৰা হয় আৰু খুব সোনকালে সহজতে হয়। এক্সাম্পল হিচাপে ধৰক, ইয়াত 3জন ব্যক্তিৰ নাম আছে, ষ্টুডেণ্টৰ ৰাহুল, ৰিয়া আৰু অমন, আৰু মাৰ্কছ আছে 80, 92, 75। চ' যদি আমি MS এক্সেল জানো, ফৰ্মুলাবিলাক যদি জানো, তেতিয়াহ'লে খুব সহজতে আমি এইটো টোটেল কিমান আছে উলিয়াব পাৰিম, এভাৰেজ উলিয়াব পাৰিম, হায়েষ্ট মাৰ্ক, লৱেষ্ট মাৰ্ক এইবিলাক উলিয়াব পাৰিম। ইয়াততো অকল 3জনৰ ডেটা দেখুৱাইছে। যদি আমাক 3000ৰো ডেটা দি দিয়ে, তথাপি আমি উইদিন ছেকেণ্ডত উলিয়াব পাৰিম যদি আমি ফৰ্মুলা জানো। চ' MS এক্সেল বিশেষকৈ খুবেই গুৰুত্বপূৰ্ণ হয় অফিচিয়েল ৱৰ্ক, কোম্পানী ৱৰ্কবিলাকৰ কাৰণে। ইয়াৰ পিছত MS এক্সেলত দুটা বস্তু খুব কনফিউজিং হয়। এটা হৈছে ৱৰ্কবুক, এটা হৈছে ৱৰ্কশ্বীট। ৱৰ্কবুক আৰু ৱৰ্কশ্বীট হয় কি? চ' ৱৰ্কবুক হৈছে এটা এক্সেল ফাইল, ঠিক আছে। এক্সেল ফাইল হ'ব য'ত নেকি এটা বা তাতকৈ বেছি ৱৰ্কশ্বীট থাকিব পাৰে। এটাতকৈ বেছি ৱৰ্কশ্বীট থাকিব পাৰে, সেইটো ৱৰ্কবুক হয়। আৰু ৱৰ্কশ্বীট হৈছে কি? ছিংগল স্প্ৰেডশ্বীটটো। যেতিয়া MS এক্সেল আমি খুলিম, তেতিয়া মই আপোনালোকক দেখাই দিছোঁ। MS এক্সেলত যেতিয়া মই এক্সেলটো খুলিছোঁ, তেতিয়া ইয়াত চাব শ্বীট 1 আছে, অকল কেৱল মাত্ৰ শ্বীট 1 তলত। মন কৰিছেনে? ইয়াত আছে কেৱল শ্বীট 1 চব তলত, ঠিক আছে। এইটো হৈছে গোটেইটো, ইয়াত যে স্প্ৰেডশ্বীট আছে সেইটো কি ক'ব? ৱৰ্কশ্বীট বুলি ক'ব। এইটোক কোৱা হয় ৱৰ্কশ্বীট। এখন পেপাৰ মানে, ধৰি লওক এখন পেজ। আৰু কিন্তু ইয়াত যদি মই আৰু শ্বীট আৰু লগাই দিওঁ, 2টা লগালোঁ, 3টা লগালোঁ, বহুত লগাব পাৰিম। তো ইয়াত এটা শ্বীট, 2টা, 3টা শ্বীট হৈ গ'ল। তো এতিয়া সেইটো যদি আমি ছেভ কৰোঁ, সেইটো ৱৰ্কবুক হৈ গ'ল, ঠিক আছে। মানে বুক, যেনেকৈ আমাৰ কিতাপত কি থাকে, পেজ বহুত থাকে, ঠিক আছে। এখিলা যদি লওঁ আমি পেজ কওঁ, আৰু যদি গোটেইটো কম্বাইন কৰা হয়, বাইণ্ডিং কৰা হয়, বুক হয়। ঠিক সেইদৰে য'ত নেকি এটা স্প্ৰেডশ্বীট থাকিব সেইটোক ৱৰ্কশ্বীট ক'ব, আৰু য'ত নেকি একেলগে বহুত থাকিব এইটো ৱৰ্কবুক বুলি কোৱা হ'ব। তো ডিফাৰেঞ্চ এইটোৱে। ৱৰ্কবুক হৈছে এক্সেল ফাইল আৰু ৱৰ্কশ্বীট হৈছে এটা পেজহে ৱৰ্কবুকৰ ভিতৰত। তো ৱৰ্কবুকত বহুত ৱৰ্কশ্বীট থাকিব, আৰু ৱৰ্কশ্বীটত কি হ'ব, ৰ'জ আৰু কলামছবিলাক থাকিব। তো ছেভ উইথ XLSX অৰ্থাৎ যিটো এক্সটেনশ্যন সেইটো ছেভ কৰা হয়, আৰু ৱৰ্কশ্বীটবিলাক শ্বীট 1, শ্বীট 2 এনেকৈ থাকে। তাৰপিছত ইম্পৰ্টেণ্ট হয় আমি জানিবলগীয়া ৰ'জ, কলামছ আৰু চেলছ। ৰ' কোনবিলাক হয়, কলাম কোনবিলাক হয়, আৰু চেল কোনবিলাক। তো ৰ'বিলাকতো হৈছে হৰিজেণ্টেলি যিবিলাক থাকে, যিবিলাক নাম্বাৰিং কৰা থাকে। ইয়াত দেখিছে নহয় 1, 2, 3, 4, 5 এইকেইটা হৈছে ৰ', লাইন মানে, ঠিক আছে। এইকেইটা একোটা ৰ' হয়। কলাম কোনবিলাক? কলাম হৈছে ওপৰত যি ভাৰ্টিকেলি থাকে। চাব, এইটো A লিখা আছে, B লিখা আছে, C লিখা আছে, D লিখা আছে, E লিখা আছে, সেইবিলাক একোটা কলাম হয়।
ঠিক আছে, এই গোটেইটো মানে এইটো কলাম হয়, গোটেইকেইটা কলাম হয় এনেকৈ। আৰু লেফ্টৰ পৰা ৰাইটত যদি আমি টানো সেইকেইটা ৰ' হয়। চ' কেতিয়াবা কুৱেশ্যন এনেকুৱা আহে যে ৰ'জবিলাক হৰিজণ্টেলি নে ভাৰ্টিকেলি নে কিবা দি দিব, ৰ'জবিলাক নাম্বাৰিং থাকে নে নেম থাকে তেনেকুৱা। তো ৰ'জবিলাক নাম্বাৰ হয়, কলামবিলাক নেম হয়। আৰু চেল কোনটো? চেল হৈছে ৰ'জ আৰু কলাম য'ত নেকি কটাকটি কৰে, ইণ্টাৰছেকশ্যন হয়। আমি এনেকৈ টানিছোঁ, যেতিয়া আমি কটাকটি খেলোঁ এনেকৈ টানি আকৌ ওপৰ ফালে টানো নহয়, তো ইয়াত কি হৈছে বন্ধ এটা কোঠা হৈ গ'ল নাই, সেই বন্ধ কোঠাটোক চেল বুলি ক'ব, বন্ধ কোঠাটোক চেল। তেনেকৈ ইয়াত বহুত চেল আছে, ইয়াত প্ৰতিটো একোটা চেল হয়। ইয়াৰ পিছত আমি কিছুমান ফেক্ট জানিব লাগিব যে MS এক্সেলৰ যি 2003 ভাৰ্চন আছিলে, ইয়াৰ আগতে MS এক্সেল আছিলে, কিন্তু 2003টো আমি ধৰিছোঁ এক্সামত 2003ৰ পৰা কুৱেশ্যন আহে। চ' 2003 যিটো টোটেল ৰ'জ আছিলে 65,536 আছিলে, কিন্তু যি এক্সেল 2007ৰ পৰা মাইক্ৰ'ছফ্ট 365লৈকে, অফিচ 365লৈকে এতিয়া ৰ'জৰ সংখ্যা কিমান হৈ গ'ল? 10,48,576 হৈ গ'ল। টোটেল কলামছ আগতে আছিলে 256 আৰু বৰ্তমান 16,384, মানে আমি ইমান কলামছ লগাব পাৰিম মানে। আৰু যিটো এক্সটেনশ্যন আছিলে ফাইলৰ, আগতে আছিলে .xls আৰু বৰ্তমান কি .xlsx। সেইকেইটা মনত থ'ব, এক্সামত আহে। দেন আৰু এটা বস্তু মনত থ'ব লাগিব, এক্টিভ চেল। চ' এক্টিভ চেল কোনটো হয়? এক্টিভ চেল হ'ল য'ত নেকি আমি চিলেক্ট কৰি থওঁ আৰু এইটো গ্ৰীণ বৰ্ডাৰ এটা দিয়া থাকে, এইটো গ্ৰীণ বৰ্ডাৰ দিয়া আছে, এইটো এক্টিভ চেল বুলি কয়। মই যদি আপোনালোকক দেখুৱাওঁ, ইয়াত মই এক্সেল যিটো খুলিছিলোঁ, এতিয়া ইয়াত মই ক্লিক কৰিছোঁ, চাওক ইয়াত গ্ৰীণ বৰ্ডাৰ হৈছে নহয়, এইটোক এক্টিভ চেল বুলি ক'ব। আৰু এই চেলটোৰ নাম কি? ওপৰ ফালে জে আছে, আৰু লেফ্ট ছাইডত 10 আছে, চাওক এইফালে কি আছে? 10 আছে, ওপৰ ফালে জে আছে, অৰ্থাৎ এই ঘৰটোৰ নাম হ'ব J10। প্ৰথমে আমি কলম ল'ম, তাৰপিছত ৰ' ল'ম, J10। মই যদি ইয়াত চিলেক্ট কৰোঁ, ই আছে ওপৰ ফালে আৰু লেফ্টত কি আছে? 5 আছে, অৰ্থাৎ এই ঘৰটোৰ নাম হ'ব E5। আৰু এইটো লিখা আছে চাওক ওপৰত E5 বুলি, এই চুকত E5। তো এই চুকৰ ঘৰটো কি হয় এইটো আমি জানিব লাগিব, চুকৰ ঘৰটো কি নাম? এক্টিভ চেলটো বুজি পালে? চুকৰ ঘৰ যিটো কৈছিলোঁ সেইটো হৈছে, ইয়াত যেনেকৈ চুকত আছে D6 দেখাইছে, সেইটোক নেম বক্স বুলি কয়। কি বুলি কয়? নেম বক্স। আৰু ফৰ্মুলা বাৰৰ লেফ্টত থাকে, এইটো ফৰ্মুলা বাৰ বুলি কয়। নেম বক্সৰ ৰাইটতে ফৰ্মুলা বাৰ আছে, ফৰ্মুলা বাৰৰ লেফ্টত থাকে। চ' এইটোক নেম বক্স আমি জানো, আমি য'ত ক্লিক কৰিম সেইটো তাত মেনশ্যন কৰা থাকে যে কোনটো চেলত ক্লিক কৰা আছে হা। এক্সাম্পল হিচাপে আমি যদি বেলেগ চেলতো যাব বিচাৰোঁ, কেতিয়াবা এক্সামত কুৱেশ্যন এনেকৈ সোধে, মানে কয় মানে যে D10ত কিবা এটা টাইপ কৰিবলৈ। তো D10 কেনেকৈ? আমি এনেকৈ চাবলৈ হ'লেতো ইফালে D আছে, এইটো D, আৰু 10 হ'লে এইটো। তো ইয়াত হৈছে এইটো ঘৰ হৈছে D10, কিন্তু আমি তেনেকৈ নাচাই ওপৰত যিটো নেম বক্স আছে তাতো যদি D10 লিখি এণ্টাৰ প্ৰেছ কৰোঁ, নিজে নিজে আহি যাব। মই এতিয়া ইয়াত চিলেক্ট কৰি থ'লোঁ নহয়, ইয়াত চাব ইয়াত কৰা আছে। মই যদি ওপৰত গৈ D10 টাইপ কৰি দিওঁ, তেতিয়াহ'লে নিজে নিজে আহি যাব D10ত, অৰ্থাৎ এক্টিভ হৈ যাব D10 চেলটো। তো কেতিয়াবা এনেকুৱা এক্সামত আপোনালোকে এক্সপেক্ট কৰিব পাৰে, বা যদি প্ৰেক্টিকেলি লয় তাত যে এইটো ঘৰত এক্টিভ চেলত সেইটো ঘৰত যাওকচোন, কেনেকৈ যাব, তেতিয়া তাত টাইপ কৰি দিলে হৈ যাব, সোনকালে হ'ব। তাৰপিছত ফৰ্মুলা বাৰ কোনটো? যি নেকি নেম বক্স আছে, নেম বক্সৰ ৰাইটতে ফৰ্মুলাবিলাক শ্ব' কৰে, আপুনি যি ফৰ্মুলা মানে এপ্লাই কৰিছে গোটেই শ্বীটখনত, আৰু সেইটো হৈছে ফৰ্মুলা বাৰ। আমি তাতো টাইপ কৰিব পাৰোঁ, ফৰ্মুলা বাৰতো টাইপ কৰিব পৰা যায়, ফৰ্মুলা পুট কৰিব পাৰি। দেন ৰিবন কি হয়? ৰিবন হৈছে এই কামাণ্ড এৰিয়াবোৰ। দি ৰিবন ইজ দি কামাণ্ড এৰিয়া এট দি টপ অফ এক্সেল। এই এক্সেলৰ টপত যিবিলাক থাকে সেইবিলাক হৈছে ৰিবন, ঠিক আছে। এক্সেলত বেলেগ বেলেগ ধৰণে থাকিব, প্ৰতিটো ভাৰ্চনত ছেম নাথাকে। মই আকৌ এবাৰ দেখাই দিছোঁ এক্সেলটো, এইটো এই এৰিয়াটো হৈছে গোটেইটো হৈছে ৰিবন, ঠিক আছে। ইয়াত যদি মই ৰাইট ক্লিক কৰোঁ, ৰাইট ক্লিক কৰিলে ইয়াত কলাপছ ৰিবন বুলি ওলায়, এইটো গুচি গ'ল। আকৌ যদি মই ইয়াত যিকোনো এটাত ক্লিক কৰিলোঁ, ওলাই আহিলে নহয়, ৰাইট ক্লিক কৰি আকৌ এইটো আনচেক কৰি দিলে থাকি যাব। চ' এই যে এৰিয়াবিলাক আছে গোটেইখিনি, সেইটোক ৰিবন বুলি কোৱা হয়। মনত থ'ব কি কি থাকে, হোম, ইনচাৰ্ট, পেজ, লেআউট এইবিলাক থাকিব, আৰু লগতে শ্বৰ্টকাটবিলাক থাকিব। ইয়াৰ পিছত আহিছে হোম টেব। হোম টেবত কি কি থাকিব সেইটো আপুনি মনত থ'ব লাগিব। হোম টেবত বিশেষকৈ কাট, কপি, পেষ্ট, ফণ্ট, এলাইনমেণ্ট এইবিলাক গোটেইকেইটা থাকে হোমত। হোমত ক্লিক কৰিলে মুঠতে কি কি ওলায় সেইখিনি জানিব লাগিব।
অ'কে, মই নিউ শ্বিট লৈ লৈছোঁ। ইয়াত যে হোমত ক্লিক কৰিলে গোটেইখিনি কি থাকে আৰু ইয়াত যেনেকৈ ফণ্ট থাকিব, কাট, কপি, পেষ্ট, ঠিক আছে। তাৰপিছত এইবিলাক গোটেইখিনি নাম কি হয় এইখিনি চাব লাগিব। এইটো ফৰ্মেট পেইণ্টাৰ, কেচিটোৱে কাঠ বুজায়। তো এই নামবিলাকো মনত থ'ব লাগিব, কোনটোৱে কি বুজায়। কেচিটোৱে কাঠ বুজাইছে, এইটো ব্ৰাছে ফৰ্মেট পেইণ্টাৰ বুজাইছে, বাকেটটোৱে কি বুজাইছে, ফিল কালাৰ বুজাইছে, এৰ তলত যিটো আছে এইটো ফণ্ট কালাৰ বুজাইছে, এ আৰু কালাৰ কৰা থাকে যে ফণ্ট কালাৰ। চ' নামবিলাকো খুব ইম্পৰ্টেণ্ট, কেতিয়াবা ডাইৰেক্ট নামবিলাক আহে। দেন এক্সেল ইণ্টাৰফেচটো আমি মুখস্থ থ'ব লাগিব। ইণ্টাৰফেচ জানিলে আমি এক্সেলত কাম কৰিবলৈ সুবিধা হ'ব। যে ওপৰত অফিচ বটম থাকিব, তলত ৱৰ্কশ্বিটৰ নেভিগেশ্যন টুল থাকিব, ইয়াত জুমবিলাক থাকিব, স্ক্ৰীন প্ৰিভিউ থাকিব, ভাৰ্টিকেল স্ক্ৰল বাৰ থাকিব, MS ৱৰ্ডৰ দৰে আৰু এইবিলাক ৰিবন হয়, টাইটেল বাৰ, মেনু বাৰ, চব আমি ইণ্টাৰফেচ জানিব লাগিব। কেতিয়াবা কোনটো ক'ত আছে পটককৈ উলিয়াবলৈ অসুবিধা হৈ যায় যদি আমি ইণ্টাৰফেচ নাজানো। চ' ইণ্টাৰফেচটো আমি জনা দৰকাৰ। তাৰপিছত আমি ফাইল কেনেকৈ ছেভ কৰোঁ। ফাইল ছেভ কৰিবলৈতো বহুত উপায় আছে। এটাতো কণ্ট্ৰল S প্ৰেছ কৰিলে হৈ যায়, বা আমি যদি মেনুৱেলি কৰোঁ ফাইলত গৈ ছেভ অপশ্যন বা ছেভ এজ কৰিব পাৰোঁ। লোকেশ্যন চুজ কৰিব লাগিব, ফাইল নেম দিব লাগিব আৰু ছেভ কৰিব লাগিব। এইটো হৈছে মেথড 2। ডিফল্ট ফাইল এক্সটেনশ্যনটো ক'লোৱেই মই, যিবিলাক নেকি বৰ্তমানৰ ভাৰ্চন আছে 2007ৰ পৰা .xlsx হয় আৰু আগতে আছিলে .xls। শ্বৰ্টকাট কি কিছুমান, যেনেকৈ Ctrl N হ'লে নিউ ৱৰ্কবুক খুলিব, Ctrl O হ'লে অপেন ৱৰ্কবুক, Ctrl S হ'লেতো ছেভ হয়, প্ৰিণ্ট কৰিবলৈ Ctrl P, আনডু কৰিবলৈ Ctrl Z, ৰেডু কৰিবলৈ Ctrl Y, কপি হ'লে Ctrl C, পেষ্ট হ'লে Ctrl V আৰু কাট হ'লে Ctrl X। খুব বেছিক কমন, সেইবিলাক সকলোৱে জানে হয়তো। এটা প্ৰেক্টিকেল টাস্ক আছে, যেনেকৈ অপেন মাইক্ৰ'ছফ্ট এক্সেল। তাৰপিছত টাস্কটো কি, ৰোল নাম্বাৰ, নেম, ইংলিছ, মেথছ, ছায়েন্স এইবিলাক ভৰাব লাগে আৰু শেষত ছেভ দি ফাইল এজ ষ্টুডেণ্ট ডাটা বুলি ছেভ কৰিব লাগে। চ' মই ইয়াত টাইপ কৰি দেখাই দিছোঁ কেনেকুৱা আপোনালোকে ছেভ কৰিব। টাইপিংটো চবে পাৰিবই, হ'লেও এবাৰ মই দেখাই দিছোঁ। ডাবল উইণ্ড' কৰি লৈছোঁ হা। ডাবল উইণ্ড' কৰি লৈছোঁ। খুব সোনকালে চেষ্টা কৰোঁ টাইপ কৰিবলৈ। কিমান সময় লাগে আপোনালোকে নিজেও ভিডিঅ'টো চাব পাৰিব। প্ৰথমত কি আছে, ৰোল আছে, তাৰপিছত ৰোলৰ পিছত আছে নেম, নেমৰ পিছত আছে ইংলিছ, ইংলিছৰ পিছত আছে মেথছ, মেথছৰ পিছত কি আছে, ছায়েন্স আছে। কিবা ভুল হ'লে কমেণ্ট ছেকশ্যনত জনাব। ৰোল নম্বৰ 1 2 3 4 5 এইটোতো ডাইৰেক্ট টানি দিব পাৰি, 5টা আছে গতিকে মই টাইপে কৰি দিলোঁ। তাৰপিছত কি আছে, ৰাহুল, ৰাহুল আছে, ৰিয়া আছে, দেন অমন আছে, প্ৰিয়া আছে আৰু ডেভিড আছে। তো ইংলিছত কিমান পাইছে, 78, 88। যেতিয়া নাম্বাৰ টাইপ কৰিব কীবৰ্ডৰ নাম পেজত যিবিলাক আছে সেইটোৰ পৰা টাইপ কৰিব, তেতিয়া সোনকালে হ'ব, ইজি হ'ব। মানে ওপৰৰ ফালে নাম্বাৰৰ পৰা টাইপ নকৰিব। আজিকালিতো কীবৰ্ড তেনেকৈ চুটিও ওলাইছে য'ত নেকি ৰাইট ছাইডৰ পৰ্চনটো নাথাকে। তো এক্সামততো আপোনালোকৰ ৰাইট ছাইডৰ পৰ্চনটো দিব। চ' মেথছ হ'ল। কিবা ভুল টাইপ কৰিলে ক'ব হা, মই কথা পাতি কৰিছোঁ নহয়। ছায়েন্সত কিমান, 80, 91, 72, 95 আৰু 84। এইটোৱে টাইপ কৰিব কৈছে। আৰু কি আছিলে, বৰ্ডাৰ আছে। আৰু এটা কথা চাব, নেম, ৰোল নাম্বাৰ লেফ্টত আছে এলাইনমেণ্টটো। ৰোল নাম্বাৰ, নেম, ইংলিছ, মেথছ, ছায়েন্স চব লেফ্টত। ইয়াত আৰু একো ফৰ্মেটিং কৰিব কোৱা নাই। আমি অকল ইয়াত হেৰি কৰিম হা, বৰ্ডাৰটো দি দিম। এইটো গোটেইকেইটা এলাইনমেণ্টটো আমি লেফ্টত লৈ যাওঁ, হৈ গ'ল। আৰু বৰ্ডাৰ দিবলৈ হ'লে ধৰক চিলেক্ট কৰিলে Alt+BA প্ৰেছ কৰিলেও হ'ব। সি একেলগে মানে প্ৰেছ কৰি থ'ব নালাগে, Alt+BA, Alt+BA প্ৰেছ কৰিলে বৰ্ডাৰ আহি যাব। বা আপুনি চিলেক্ট কৰাৰ পিছত আকৌ ক'ত গৈ দিব লাগিব বৰ্ডাৰ, এইটো চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত এই ইয়াত যাব লাগিব, যিটো নেকি পইণ্ট অপশ্যন আছে তাতে বৰ্ডাৰ, অল বৰ্ডাৰ দিব লাগিব। তাৰপিছত কুৱেশ্যনটো কি কৈছে, ছেকেণ্ড টাস্কটো হৈ গ'ল, অপেন দ্য ফলোইং টেবুল, কি ক্ৰিয়েট দ্য ফলোইং টেবুল। মাইক্ৰ'ছফ্ট এক্সেল অপেন কৰিব কৈছে, অপেনটো সকলোৱে কৰিব পাৰিম। ক্ৰিয়েট দি ফলোইং টেবুল ক্ৰিয়েট কৰিলোঁ। ছেভ দি ফাইল student_data, মই এইটো কপিয়ে কৰি লৈছোঁ আৰু টাইপ নকৰোঁ, student_data.xlsx আৰু ডেস্কটপত ছেভ কৰিব কৈছে। তো আমি ফাইলত যাম, ছেভ এজ যাম। এতিয়া ইয়াত মোৰ ৰিচেণ্ট যিখিনি এক্টিভিটি আছিলে সেইখিনি ওলাই আছে। ডেস্কটপ চিলেক্ট কৰিবলৈ হ'লে দিছ PC যাম,
সৰি দিছ পিছে নে ব্ৰাউজত যাম, দিছ পিছে হ'লেতো ৰিচেণ্টলিটা ওলাই আছে, ব্ৰাউজত গৈ পিনে ওপৰ ফালে যি পাৰ্চনেল বুলি ওলাইছে, কম্পিউটাৰ যাৰ নামত আছে, মোৰ নাম ৰজত আছে, কম্পিউটাৰ এইটো ছফ্টৱেৰ মৰাৰ সময়ত নাম দিয়া হৈছিলে, গতিকে ৰজত পাৰ্চনেল বুলি ওলাইছে, ইয়াত ডেস্কটপ বুলি ওলাইছে। ডেস্কটপত গৈ আমি ফাইল নেমছত কি কৰিম, যি ষ্টুডেণ্টছ ডাটা ডট এক্সএলএক্স আছিলে, এক্সেল এছ এক্স, এইটো লৈ পিনে কৰিব পাৰি, একো কথা নাই। আমি ছেভ কৰি দিলোঁ। ছেভ কৰাৰ পিছত কি আছে, পিছৰ টাস্ক, আৰু একো দিয়াই নাই, কমপ্লিট হৈ গ'ল এইটো। ইয়াততো অকল মানে কেনেকৈ ছেভ কৰিব লাগে এইটো ভিডিঅ'ত ক'লোঁ, পিছত আমি আকৌ প্ৰেক্টিকেল কুৱেশ্যন লৈ আহিম নেক্সট MS Excelত। গতিকে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে এইটো জনাব, তেতিয়াহে ক্লাছবিলাক কণ্টিনিউ লৈ আহিম। আৰু বাকী এইখিনিতো গম পায়, যদি প্ৰেক্টিচৰ কাৰণে আপোনালোকে ল'ব বিচাৰে কোৰ্চ, ইয়াত ভিডিঅ' নহ'ব, এইকেইটাত অকল প্ৰেক্টিচ পেপাৰে পাব PDF, 30 দিনৰ কাৰণে 30টা পেৰাগ্ৰাফ, MS Wordত 30টা প্ৰেক্টিকেল কুৱেশ্যন, MS Excelৰ 30টা প্ৰেক্টিকেল কুৱেশ্যন, দেন লগতে MCQ কিছুমানো পাব MS Wordৰ আৰু MS Excelৰ 100 MCQ। তো আজি ভিডিঅ'টো সিমানে আছিলে, আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছে যে MS Excelৰ পৰা যদি আমাক কুৱেশ্যনো দিয়ে ডেছক্ৰিপটিভ বা তেনেকুৱা শ্বৰ্ট, আমি কৰিব পাৰিম। বাকী PDFটো ল'বলৈ টেলিগ্ৰাম চেনেল জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে।